মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ গেমন দলঙৰ ওপৰত, যি গেমন দলং ২৭ তাৰিখে এই যি গেমন দলং আছিলে আপোনাৰ এই গেমন দলঙৰ মাজমজিয়াতে ভাঙি গৈছিলে আৰু তাৰ পাছতে যি যাতায়াত আছে যাতায়াত সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰিলে। শিৱসাগৰ যি হাতত নামৰ ৰাষ্ট্ৰীয় ঘাইপথেদি যি যাতায়াত সম্পূৰ্ণ স্তব্ধ হৈ পৰিলে আৰু শিৱসাগৰ নগৰৰ মাজেদি যি দিখৌ দলং আছে সেই দলঙেদি আপোনাৰ যাতায়াত কৰিবলগীয়া হৈছে। দিনে নিশাই আপোনাৰ সেইফালে যাতায়াত কৰি থকা পৰিলক্ষিত হৈছে, যাৰ বাবে শিৱসাগৰ নগৰখন আপোনাৰ যান জঁটে ভৰি পৰিছে আৰু ইয়াৰ যিসকল স্থানীয় লোক আছে সেইসকল লোকৰো আপোনাৰ যাতায়াত কৰিবলৈ বিশেষ অসুবিধাৰ সন্মুখীন হৈছে। আৰু ইয়াৰ কাষতে এখন দলং নিৰ্মাণ কৰি আছে, যোৱা ৪-৫ বছৰ ধৰি এখন দলং নিৰ্মাণ কৰি আছে, কিন্তু এই দলংখন সম্পূৰ্ণ হৈ নুঠাৰ বাবেও ইয়াৰ যি যাতায়াত যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈছে। দাদা মই ইয়াৰে বাসিন্দা আৰু আমাৰ মানে যাতায়াতৰ বৰ অসুবিধা হৈছে, কাম চামলৈ যাব পৰা নাই আৰু ধৰি লওক গৈ চাকৰি চৰি চাকৰি যাব পৰা নাই। আমাক সোনকালে দলংখনটো নিৰ্মাণ কৰিলে আমি বৰ ভাল পাওঁ, সোনকালে আপোনালোকে দিব বুলি আমি আশা কৰিলোঁ। হ'ব। আৰু এজন স্থানীয় ব্যক্তি মোৰ ঘৰ এই বাঘচুকত। আমি এতিয়া যাব লাগে জয়সাগৰলৈ। জয়সাগৰৰ পৰা আমি এতিয়া যাব নোৱাৰি, টাউন হৈ ঘূৰিব লাগে, নহ'লে গৰিসাগৰ হৈ ঘূৰিব লাগিব আৰু বহুত কষ্ট হয়। দলংখন খুব সোনকালে কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এবাৰ দুবাৰ পোষ্ট বনাইও ভাঙি পেলাইছে, কি কথা কি বতৰা নাজানো আমি। এতিয়া ৰাইজৰ বহুত কষ্ট হৈছে। পুৰণা দলংখন মেৰামতি সম্পূৰ্ণ হোৱা নাই। পুৰণা দলং যিখন বনাইছে মেৰামতি হোৱা নাই সম্পূৰ্ণ, দুইটা চাইড আছেই, মাজটো আছেই অলপ। এতিয়া যাবলৈ এপাক ঘূৰি যাবলগীয়া। যাবলৈ আমি শিৱসাগৰ হৈ ঘূৰিব লাগিব, বলিয়াঘাটৰ পৰা শিৱসাগৰ হৈ ঘূৰিব লাগিব। ইয়াত এটা কথা উল্লেখ কৰিব লাগিব, যিসকল আপুনি স্থানীয় ৰাইজ আছে সেইসকল ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈছে। শিৱসাগৰ ইয়াৰ 1 কিলোমিটাৰ কাষত থকা যিসকল ৰাইজ আছে সেইসকল ৰাইজে প্ৰায় 5-8 কিলোমিটাৰ ঘূৰি পেলাই তেওঁলোক নিজৰ বাসগৃহ আহি পেলাই পাইছে। আৰু ইয়াৰ যি ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগত জড়িত এজন ব্যক্তি আমাৰ লগত উপস্থিত আছে। এই দলংখন কেতিয়ালৈকে নিৰ্মাণ হৈ আছে? দলংখন একচুৱেলি আপোনাৰ ইয়াৰ আমাৰ কাৰ্পেটিং চাৰ্পেটিং ধেৰ কিবা কিবি আছে এইবোৰ, কিন্তু আপোনাৰ মানে এনেই স্কুটি বাইক যাবৰ কাৰণে টেম্পৰাৰী কাৰণে মানে এনেই ৰাইজৰ অসুবিধা নহ'বৰ কাৰণে মানে সন্ধিয়া মানৰ পৰা মানে অকণমান বাইক চাইক স্কুটি যাব পাৰিব আৰু মানে গাড়ী আপোনাৰ 4চকীয়া আপোনাৰ আৰু এসপ্তাহমান 4 দিনমান লাগিব। কাৰ্পেটিং চাৰ্পেটিং কৰিবলৈ বহুত বাকী আছে আৰু ডাঙৰ গাড়ী লোড গাড়ী চলিব হ'লেতো আৰু আপোনাৰ টাইম লাগিব, মানে 1-1.5 মাহ ৰ'ব লাগিব। কোন ঠিকাদাৰ প্ৰতিষ্ঠানে এইটো নিৰ্মাণ কৰিছে? এইটো আপোনাৰ কুশল শৰ্মা বুলি কয়, তেওঁ আপোনাৰ মেইনটেনেঞ্চ কৰি আছে। কুশল শৰ্মা নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানে এই কাম হাতত লৈছে। বৰ্তমান যিসকল ৰাইজৰ অসুবিধা আছে অসুবিধা সমাধান কৰিবলৈ হাতত লৈছে। আৰু এটা বস্তু আমি দেখাবলৈ অনুৰোধ জনাম, ইয়াৰ যি দলংখন আছে এই দলংখন আপোনাৰ এটা জেগাত নহয় ঠায়ে ঠায়ে দলংখন ভাঙি গৈছিলে, যাৰ বাবে সম্পূৰ্ণ দলংখন নিৰ্মাণ কৰিছে বুলি ক'লেও ভুল নহ'ব, যিহেতু ঠায়ে ঠায়ে তেওঁলোকৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে। আৰু এই কাম প্ৰশাসনে আগি কৰিব লাগিছিল, কিন্তু প্ৰশাসনে এই কামৰ ব্যৱস্থা নকৰিলে কাৰণে এতিয়া একেবাৰতে সম্পূৰ্ণ দলংখন নিৰ্মাণ কৰাৰ নিচিনা এটা অসুবিধাৰ সন্মুখীন হৈছে। আৰু কাষতে এখন দলং নিৰ্মাণ কৰি আছিলে আৰু এই দলংখন 4-লেনযুক্ত পথৰ লগত সংগতি ৰাখি পেলাই দলংখন নিৰ্মাণ কৰিলে। যোৱা 4টা বছৰ উকলি গ'ল, কিন্তু এই দলংখন সম্পূৰ্ণ কৰিবলৈ এতিয়া সক্ষম নহ'লে। ইয়াত এই দলংখনৰ বাবে এটা গাৰ্ডাৰ নিৰ্মাণ কৰিছিলে, বহুতে গাৰ্ডাৰ নিৰ্মাণ কৰিছিলে, প্ৰায় এটা গাৰ্ডাৰৰ দাম 20 পৰা 40 লাখ টকালৈকে আছিলে, কিন্তু তাৰ পাছত ভাঙি দিব। এই গাৰ্ডাৰসমূহ ইয়াত ব্যৱহাৰ কৰিব নোৱাৰে বুলি তেওঁলোকে গাৰ্ডাৰসমূহ ভাঙি পেলাই নতুনকৈ গাৰ্ডাৰ কাষতে নিৰ্মাণ কৰি আছে। আৰু এই যি দলং আছিলে এই দলংখন নিৰ্মাণ কৰি সম্পূৰ্ণ কৰাহেঁতেন ইয়াত যিসকল যাতায়াত আছে যাতায়াতৰ অসুবিধাৰ সন্মুখীন নহ'লেহেঁতেন। ইয়াৰ উজনিৰ পৰা এই নামনিলৈ যাবলৈ এতিয়া আপোনাৰ যাতায়াত সম্পূৰ্ণ বন্ধ হৈ আছে, আৰু যাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ লগতে যিসকল যাতায়াত কৰি থকা ব্যক্তি আছে সেইসকলে বহুত অসুবিধাৰ সন্মুখীন হৈছে। অনাগত দিনত লক্ষণীয় হ'ব প্ৰশাসন আৰু NHIDCL কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু কিমান দিনৰ এই দলংখন নিৰ্মাণ কৰি পেলাই ৰাইজৰ বাবে মোকলাই দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।